हेलो एवरीवन आशा करो तुम्हारा भाले आছা। आज आमी এই ভিডিওটোত কম্পিটিটিভ এক্সামৰ বাবে বিজ্ঞানৰ কিছুমান ইম্পৰ্টেন্ট কুৱেশ্যন আলোচনা কৰিম। গতিকে তোমালোকে ভিডিওটো মনোযোগেৰে চাই থাকিবা। এটা চোৱা প্ৰথম আমি কুৱেশ্যনটো আগবাঢ়িছো। কি দিয়া আছে which part of a green plant contains chlorophyll and is mainly responsible for photosynthesis। কি দিয়া আছে সেউজীয়া উদ্ভিদৰ কোনটো অংশত ক্লোৰোফিল থাকে আৰু মূলত সালোক সংশ্লেষণৰ বাবে দায়ী হয় খুদিছে। এটা চাৰিটা অপচন দিয়া আছে, চাৰিটা অপচন চোৱা। এটা কি দিয়া আছে অপচন এ দিয়া আছে ৰুট শিপা, অপচন বি দিয়া আছে ষ্টিম কাণ্ড, অপচন সি দিয়া আছে লিফ পাত, অপচন ডি দিয়া আছে ফ্লাৱাৰ ফুল। ফটোসিনথেসিস অৰ্থাৎ সালোক সংশ্লেষণৰ যেটো প্ৰক্ৰিয়া হয় সেই প্ৰক্ৰিয়াটো তোমালোকে জানা নিশ্চয়। চোৱা এই প্ৰক্ৰিয়াটোত কি হয় সূৰ্য থাকে, সূৰ্যৰ পৰা কি আহে ৰশ্মি আহে। সালোক সংশ্লেষণ ক'ত সংঘটিত হয়? সালোক সংশ্লেষণ উদ্ভিদত সংঘটিত হয়। চোৱা এটা এটা উদ্ভিদ হয়, গছ, পাত, এইবিলাক। এডাল গছ, এইটো এটা পাত, এইটো কি হয় পাত হয়। এইটো সূৰ্য, সূৰ্যৰ ৰশ্মি পোনে পোনে ক'ত পৰে? পাতত পৰে। তাৰপিছত কি হয় ইয়াতে আমাক কি লাগে? বায়ুমণ্ডলৰ পৰা কি যায়? কাৰ্বন ডাই অক্সাইড যায়। কি যায়? কাৰ্বন ডাই অক্সাইড CO2 কৰ পৰা যায়? বায়ুমণ্ডলৰ পৰা যায়। এই যে ইয়াত সালোক সংশ্লেষণটো ঘটে, ইয়াত যে সালোক সংশ্লেষণ ঘটে পাতত, তাত কিহৰ উপস্থিতিত ঘটে? এই পাতটোত কি থাকে? এটা পদাৰ্থ থাকে, সেইটো কি হয়? ক্লোৰোফিল। কি থাকে? ক্লোৰোফিল থাকে। সূৰ্যৰ পোহৰ, কাৰ্বন বায়ুমণ্ডলৰ পৰা পোৱা কাৰ্বন ডাই অক্সাইড আৰু শিপাৰ জৰিয়তে পোৱা পানী, এইবিলাক একেলগ হৈ কিহৰ উপস্থিতিত খাদ্য প্ৰস্তুত কৰে? ক্লোৰোফিলৰ উপস্থিতিত খাদ্য প্ৰস্তুত কৰে। আৰু সেইটো ক'ত সংঘটিত হয়? পাতত সংঘটিত হয়। অৰ্থাৎ পাতত কি থাকে? ক্লোৰোফিল থাকে। আমাক কুৱেশ্যনটোত কি সুধিছে? আমাক কুৱেশ্যনটোত সুধিছে যে সেউজীয়া উদ্ভিদৰ কোনটো অংশত ক্লোৰোফিল থাকে সুধিছে, যি মূলত সালোক সংশ্লেষণৰ বাবে কি হয়? দায়ী হয়। ক'ত থাকে? পাতত থাকে। বুজি পাইছা? সেউজীয়া উদ্ভিদৰ ক্লোৰোফিল কোনটো অংশত থাকে? পাতত থাকে। পাত কোনটো অপচনত আছে? অপচন চিত আছে। গতিকে 1 নম্বৰ কুৱেশ্যনৰ বাবে শুদ্ধ উত্তৰ হৈছে অপচন সি। এবাৰ চোৱা নেক্সট কুৱেশ্যন। ইয়াতে চোৱা পাতত ক্লোৰোফিল থাকে যিয়ে সালোক সংশ্লেষণৰ বাবে প্ৰয়োজনীয় পোহৰৰ শক্তি কি কৰে? শোষণ কৰি ল'ব পাৰে। এতিয়া চোৱা নেক্সট কুৱেশ্যন। ইয়াতে কি দিয়া আছে which gas is taken in by green planet during photosynthesis। সালোক সংশ্লেষণৰ সময়ত সেউজীয়া উদ্ভিদে কোনটো গেছ গ্ৰহণ কৰে সুধিছে। মই ইয়াৰ আগত যেটো ডায়াগ্ৰামটো বুজাই দিলো তাত কি কৈছো? সালোক সংশ্লেষণৰ সময়ত পাতে কি কৰে? বায়ুমণ্ডলৰ পৰা কি গ্ৰহণ কৰে? কাৰ্বন ডাই অক্সাইড গেছ গ্ৰহণ কৰে। আৰু সেইটো কি হয়? খাদ্য প্ৰস্তুত কৰিবৰ কাৰণে উদ্ভিদে কি কৰে? ব্যৱহাৰ কৰে। ইয়াতে আমাক কি সুধিছে? সালোক সংশ্লেষণৰ সময়ত সেউজীয়া উদ্ভিদে কোনটো গেছ গ্ৰহণ কৰে? সালোক সংশ্লেষণ কেতিয়া ঘটে? যেতিয়া উদ্ভিদে খাদ্য প্ৰস্তুত কৰে। আৰু খাদ্য প্ৰস্তুত কৰোতে উদ্ভিদে বায়ুমণ্ডলৰ পৰা মই কি গেছ গ্ৰহণ কৰে বুলি কৈছিলো ইয়াৰ আগতে বুজাই দিলো ডায়াগ্ৰামটোত। কি গেছ গ্ৰহণ কৰে? কাৰ্বন ডাই অক্সাইড গেছ। গতিকে এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? কাৰ্বন ডাই অক্সাইড। কাৰ্বন ডাই অক্সাইড কোনটো অপচনত আছে? অপচন চিত আছে। গতিকে 2 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? অপচন সি হৈছে শুদ্ধ উত্তৰ। Green planets use carbon dioxide and water to prepare food in the presence of sunlight and chlorophyll। কি কৈছে? সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰ আৰু ক্লোৰোফিলৰ উপস্থিতিত কাৰ্বন ডাই অক্সাইড আৰু পানীৰ পৰা কি কৰে? খাদ্য প্ৰস্তুত কৰে।
এইটো মনত ৰাখিবা। এতিয়া চোৱা 3 নম্বৰ কুৱেশ্যনটোত কি দিয়া আছে, which organ pumps blood to different parts of the human body? কি কৈছে, মানৱ শৰীৰৰ বিভিন্ন অংগলৈ তেজ পাম্প কৰা অংগ কোনটো সুধিছে। অপশ্যন এ দিছে লাং, হাওঁফাওঁ, অপশ্যন বি দিছে হাৰ্ট, হৃদপিণ্ড, অপশ্যন চি কি দিছে কিডনী, বৃক্ক, অপশ্যন ডি আছে লিভাৰ, যকৃত। ইয়াৰে কোনটো অপশ্যন শুদ্ধ হ'ব তোমালোকে কমেন্ট কৰাচোন। এইটো মানুহৰ লগতে জড়িত, আমাৰ নিচিনা দেহবিলাকৰ লগতে জড়িত। আমি কি হয়, মানৱ। ইয়াতে কুৱেশ্যনটোত কি সুধিছে, মানৱ শৰীৰৰ কথা সুধিছে, অৰ্থাৎ আমি আমাৰ নিজৰ শৰীৰত কি ঘটনা ঘটি আছে এইটো আমি নিশ্চয় জানো। গতিকে 3 নম্বৰ কুৱেশ্যনটোৰ যিটো কুৱেশ্যন সুধিছে সেই কুৱেশ্যনটোৰ কোনটো অপশ্যন শুদ্ধ হয় তোমালোকে জলদি জলদি কমেন্ট কৰা। নিজৰ দেহত কি ঘটনা ঘটি আছে আমি নিশ্চয় জানো, হয় নে নহয়? গতিকে ইয়াৰে কোনটো অপশ্যন শুদ্ধ হ'ব কমেন্ট কৰাচোন। এইবিলাক কুৱেশ্যন প্ৰায় পৰীক্ষাত সুধি থাকে, গতিকে এইবিলাক মনত ৰখাটো জৰুৰী হয়। ইয়াৰে কোনটো অপশ্যন শুদ্ধ হ'ব, মানৱ শৰীৰৰ বিভিন্ন অংশলৈ তেজ পাম্প কৰা কোনটো অংগ? কমেন্ট কৰা। ইয়াৰে অপশ্যন বি হৈছে শুদ্ধ উত্তৰ, হাৰ্ট, হৃদপিণ্ড। মানৱ শৰীৰৰ বিভিন্ন অংশলৈ তেজ পাম্প কৰা অংগ কোনটো হয়? হৃদপিণ্ড, হাৰ্ট। অপশ্যন বি হৈছে শুদ্ধ উত্তৰ। The heart is a muscular organ that pumps blood throughout the body. হৃদপিণ্ড এটা পেশীয় অংগ হয় যিয়ে সমগ্ৰ শৰীৰলৈ কি কৰে? তেজ পাম্প কৰে। হৃদপিণ্ড এটা কি হয়? পেশীয় অংগ, তাৰ কি আছে? পেশী আছে, যিয়ে কি কৰে? সমগ্ৰ মানৱ শৰীৰলৈ কি কৰে? তেজ পাম্প কৰি থাকে। এইটো মনত ৰাখিবা, এইটো জৰুৰী হয়, কাৰণ আমি নিজে যিহেতু এটা মানৱ হয়, গতিকে আমাৰ শৰীৰত তেজ কিহে পাম্প কৰে বা আমাৰ শৰীৰত কি কি ঘটনা ঘটি আছে এইবিলাক জনাটো আমি দৰকাৰী হয়। গতিকে এইটো মনত ৰাখিবা, হৃদপিণ্ডই কি কৰে? মানুহৰ বা মানৱ শৰীৰৰ প্ৰতিটো অংগলৈ তেজ পাম্প কৰে। এতিয়া 4 নম্বৰ কুৱেশ্যনটো ইয়াতে কি দিয়া আছে, which of the following is a physical change? তলৰ কোনটো ভৌতিক পৰিৱৰ্তনৰ উদাহৰণ সুধিছে। অপশ্যন এ দিছে বাৰ্নিং অফ পেপাৰ, কাগজ জ্বলোৱা, অপশ্যন বি দিছে ৰাষ্টিং অফ আইৰন, লোট মামৰে ধৰা, আৰু অপশ্যন চি দিছে মেল্টিং অফ আইচ, বৰফ গলা, অপশ্যন ডি দিছে কাৰ্ডলিং অফ মিল্ক, গাখীৰৰ পৰা দৈ হোৱা। ইয়াতে চোৱা কি সুধিছে আমাক, তলৰ কোনটো ভৌতিক পৰিৱৰ্তনৰ উদাহৰণ। ইয়াতে 4টা অপশ্যন দিছে, এই 4টা অপশ্যনৰ কোনটো অপশ্যন শুদ্ধ হয় উলিয়াব লাগে। কমেন্ট কৰাছো ইয়াৰে কোনটো অপশ্যন শুদ্ধ হ'ব। চোৱা তোমালোকে ভৌতিক পৰিৱৰ্তন মানে কি কয় জানানে? ভৌতিক পৰিৱৰ্তন মানে কি হয়? ভৌতিক পৰিৱৰ্তন মানে হল এনেকুৱা ধৰণৰ পৰিৱৰ্তন য'ত কি নহয়, কোনো নতুন বস্তুৰ সৃষ্টি নহয়। কি নহয়? কোনো নতুন বস্তুৰ সৃষ্টি নহয়। নিউ সাবস্টেন্স এটাৰ কি নহয়? সৃষ্টি নহয়। লগতে ইহঁতৰ কি হয়? শেপটো চেঞ্জ হয়। ইহঁতৰ যিটো শেপ থাকে বা আকৃতি থাকে, সেই আকৃতিটো কি হয়? চেঞ্জ হয়। ভৌতিক পৰিৱৰ্তনত কি নহয় এইটো মনত ৰাখিবা, ভৌতিক পৰিৱৰ্তনত নতুন সাবস্টেন্স বা নতুন বস্তু এটাৰ কি নহয়? সৃষ্টি নহয়, আৰু ইহঁতৰ কি হয়? আকৃতিটোহে চেঞ্জ হয়। ইহঁতৰ আকৃতিটোৰ লগতে সিহঁতৰ যিটো ফিজিকেল ষ্টেট, ভৌতিক অৱস্থা, সেই ভৌতিক অৱস্থাটোৰহে চেঞ্জ হয়, পৰিৱৰ্তন হয়। আৰু সিহঁতক যিকোনো প্ৰক্ৰিয়াৰে, কিছুমান প্ৰক্ৰিয়াৰ জৰিয়তে সিহঁতক আকৌ আগৰ অৱস্থালৈকে কি কৰিব পাৰি? আনিব পাৰি। ভৌতিক পৰিৱৰ্তনত কি হয় এইটো মনত ৰাখিবা, মই ইয়াৰ আগত কৈ দিলো। ভৌতিক পৰিৱৰ্তনত কোনো ধৰণৰ নতুন বস্তুৰ সৃষ্টি নহয়, লগতে সিহঁতক যিকোনো প্ৰক্ৰিয়াৰ জৰিয়তে আকৌ আগৰ অৱস্থালৈ আনিব পাৰি। সিহঁতৰ কি হয়? সিহঁতৰ কেৱল ভৌতিক অৱস্থাৰ পৰিৱৰ্তন হয় বা আকৃতিৰ সলনি হয়। গতিকে ইয়াতে চোৱা, ইয়াৰে কোনটো ভৌতিক পৰিৱৰ্তন হ'ব? কাগজ জ্বলোৱা। কাগজ জ্বলোৱাৰ পিছত কি হ'ব? এইখন পুৰি যাব। পুৰি যোৱাৰ পিছত তাত কি নহয়, সেইটো ছাই পাম আমি, তাৰ পৰা কি তাত কি হৈছে? তাৰ অৱস্থাটোৰো পৰিৱৰ্তন হৈছে, লগতে শেপটোও চেঞ্জ হৈছে, লগতে এটা নতুন বস্তুৰ তাত কি হৈছে? ক্ৰিয়েট হৈ গৈছে, এইটো কি হ'ব? ছাই হৈ যাব, আৰু তাক আমি কি কৰিব নোৱাৰো?
কোনো প্ৰক্ৰিয়াৰ জৰিয়তে আমি তাক আকৌ আগৰ কাগজখনলৈকে কি কৰিব নোৱাৰো, আনিব নোৱাৰো। গতিকে এইটো কি নহয়, ভৌতিক পৰিৱৰ্তন নহয়। নেক্সট হ'ল লোট মামৰে ধৰা। এইটো কি হয়, এইটো ভৌতিক পৰিৱৰ্তন হ'ব জানো? লোট মামৰে ধৰাটো কি নহয়, ভৌতিক পৰিৱৰ্তন নহয়। ঠিক তেনেদৰে চোৱা বৰফ গলাটো। বৰফ গলাটো কেনেকুৱা হয়? বৰফ গলাটো কি হয়, সেইটো এটা ভৌতিক পৰিৱৰ্তন হয়। তাত কেৱল কি হয়, শেপটো চেঞ্জ হয় আৰু তাৰ ভৌতিক অৱস্থাটোৰ পৰিৱৰ্তন হয়। তাক আকৌ কিছুমান প্ৰক্ৰিয়াৰ জৰিয়তে কি কৰিব পাৰি, আকৌ বৰফলৈ পৰিৱৰ্তন কৰিব পাৰি। যদি ঠাণ্ডা 0 ডিগ্ৰী চেলচিয়াছত যদি থৈ দিওঁ তেতিয়া কি হ'ব, আকৌ বৰফ হৈ যাব। গতিকে বৰফ গলা প্ৰক্ৰিয়াটো কি হয়, ভৌতিক পৰিৱৰ্তন হয়। 4 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব, অপচন চি হৈছে শুদ্ধ উত্তৰ। এবাৰ চোৱা নেক্সট কুৱেশ্যন। এটা চোৱা, ডিউৰিং মেল্টিং আইচ চেঞ্জেছ ফ্ৰম সলিড ৱাটাৰ টু লিকুইড ৱাটাৰ উইথাউট ফৰ্মিং এ নিউ সাবষ্টেন্স। কোনো ধৰণৰ নতুন সাবষ্টেন্স কি নহয়, ক্ৰিয়েট নহয়। গলনৰ সময়ত বৰফ কঠিন অৱস্থাৰ পৰা তৰল পানীলৈ কি হয়, পৰিৱৰ্তন হয়, কিন্তু নতুন পদাৰ্থৰ কি নহয়, সৃষ্টি নহয়। গতিকে এইটো কি হয়, ভৌতিক পৰিৱৰ্তন হয়। এতিয়া চোৱা নেক্সট কুৱেশ্যন, 5 নম্বৰ কুৱেশ্যনটো চোৱা কি দিয়া আছে। Which of the following is a good conductor of electricity? কি কৈছে, তলৰ কোনটো বিদ্যুতৰ সুপৰিবাহী? অপচন এ দিছে ৰবৰ, অপচন বি দিছে প্লাষ্টিক, অপচন সি দিছে তাম, অপচন ডি দিছে শুকান কাঠ। ইয়াৰে কোনটো বিদ্যুতৰ সুপৰিবাহী হ'ব? ৰবৰটো বিদ্যুতৰ সুপৰিবাহী হ'ব জানো? চোৱা, প্লাষ্টিক হ'ব জানো? প্লাষ্টিকৰ মাজেৰে কাৰেণ্ট পাৰ হয় নে? যিটো পদাৰ্থৰ মাজেৰে কি হয়, বিদ্যুৎ বা কাৰেণ্ট পাৰ হৈ যায় বা ইলেক্ট্ৰিচিটি পাৰ হৈ যায়, সেইটো কি হয়, বিদ্যুতৰ সুপৰিবাহী হয়। গতিকে ইয়াৰ কিহৰ মাজেৰে যাব? তামৰ মাজেৰে যাব। তামৰ মাজেৰে কি হয়, বিদ্যুৎ পাৰ হৈ যাব পাৰে। গতিকে তামক কি বুলি কোৱা হয়, বিদ্যুতৰ সুপৰিবাহী। এই কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? অপচন চি হৈছে শুদ্ধ উত্তৰ। কপাৰ হেজ এ হাই ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটি and is commonly used for making electric wire. আমাৰ যিবিলাক ইলেক্ট্ৰিক ৱায়াৰ, বৈদ্যুতিক তার কি কৰে, বনায়, সেইবিলাকত কি থাকে, তাম ইউজ কৰে। তামৰ বিদ্যুৎ পৰিবাহিতা অধিক আৰু সেয়েহে ইয়াক কি বুলি কোৱা হয়, সাধাৰণতে বৈদ্যুতিক তার তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। কি হয়, তামৰ যিটো বিদ্যুৎ পৰিবাহিতা, কণ্ডাক্টিভিটি, ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটি, এইটো কি হয়, হাই হয়, অধিক হয়। গতিকে সিহঁতক কি কৰা হয়, বৈদ্যুতিক তার যিবিলাক আছে সেইবিলাক তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়। এতিয়া চোৱা নেক্সট কুৱেশ্যন। ইয়াৰ পিছৰ কুৱেশ্যনটো কি দিয়া আছে? ইয়াতে দিয়া আছে যে দা ফোৰ্স বাই হুইচ দি আৰ্থ এট্ৰাক্ট অবজেক্ট টুৱাৰ্ডছ ইটছ চেণ্টাৰ ইজ কল্ড। পৃথিৱীয়ে বস্তুবোৰক নিজৰ কেন্দ্ৰৰ ফালে কি কৰে, আকৰ্ষণ কৰা বলক কি বুলি কোৱা হয় সুধিছে। অপচন এ দিছে ফ্ৰিকশনেল ফোৰ্স, ঘৰ্ষণ বল, অপচন বি দিছে মেগনেটিক ফোৰ্স, চুম্বকীয় বল, অপচন সি দিছে গ্ৰেভিটেশনাল ফোর্স, মহাকর্ষণ বল, অপচন ডি দিছে মাস্কুলার ফোর্স, পেশীয় বল। ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব? চোৱা, কি কৈছে, পৃথিৱীয়ে বস্তুবোৰক নিজৰ কেন্দ্ৰৰ ফালে টানি থাকে। পৃথিৱীৰ যিটো কেন্দ্ৰ আছে, পৃথিৱীৰ কেন্দ্ৰই কি কৰে, পৃথিৱীৰ সকলো বস্তুকে নিজৰ কেন্দ্ৰৰ ফালে কি কৰে, টানি থাকে। এই যে কেন্দ্ৰৰ ফালে আকৰ্ষণ কৰি থাকে, সেই আকৰ্ষণ কৰা বলটোৰ নাম কি? আমি যে ইয়াত আছো, থিয় হৈ আছো, আমি এটা বলৰ কাৰণে আমি ইয়াত থিয় হৈ থাকিব পাৰিছো। যদি সেই বলটো নাথাকিল হয়, আমি এনেদৰে পৃথিৱী পৃষ্ঠত কি কৰিব নোৱাৰিলো হয়, খোজকাঢ়ি ঘূৰি থাকিব নোৱাৰিলো হয়। আমাক কি কৰি আছে, পৃথিৱীৰ কেন্দ্ৰই আকৰ্ষণ কৰি আছে। সেই আকৰ্ষণ কৰি থকা বলটোৰ এটা নিৰ্দিষ্ট নাম আছে, সেই নামটো কি হয় সুধিছে। ছয় ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব? পৃথিৱী পৃষ্ঠত থকা যিবিলাক বস্তু আছে, সেই বস্তুবিলাক তাৰ নিজৰ কেন্দ্ৰৰ ফালে আকৰ্ষণ কৰি থকা বলটোৰ নাম হৈছে মহাকৰ্ষণ বল। মহাকৰ্ষণ বল থকা বাবেহে আমি কি কৰিব পাৰিছো, এনেদৰে খোজকাঢ়ি থাকিব পাৰিছো। বুজি পাইছা? এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ কি হ'ব? অপচন সি হৈছে শুদ্ধ উত্তৰ, মহাকৰ্ষণ বল। এবাৰ চোৱা নেক্সট কুৱেশ্যন। চোৱা, the earth attracts every object towards its center due to gravitational force. মহাকৰ্ষণ বলৰ বাবে পৃথিৱীয়ে প্ৰতিটো বস্তুক কি কৰে,
নিজৰ কেন্দ্ৰৰ ফালে আকৰ্ষণ কৰি থাকে। এবাৰ চাও 7 নম্বৰ কুৱেশ্যনটোত কি দিয়া আছে, which bacterium helps in converting milk into curd? কি আছে, গাখীৰক দৈলৈ পৰিৱৰ্তন কৰাত কোনটো বেক্টেৰিয়াই সহায় কৰে সুধিছে। অপচন এ দিছে ৰাইজোবিয়াম, অপচন বি দিয়া আছে লেক্টোবেচিলাছ, অপচন সি দিয়া আছে প্লাজমোডিয়াম, অপচন ডি দিয়া আছে এমিবা। ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব? ইয়াতে কি কৈছে, কোনটো বেক্টেৰিয়াৰ বাবে গাখীৰ দৈলৈ পৰিৱৰ্তন হয় সুধিছে। কোনটো বেক্টেৰিয়াৰ বাবে কমেন্ট কৰাচোন। ইয়াৰে কোনটো এনসাৰ শুদ্ধ হয় তোমালোকে কমেন্ট কৰা। আৰু তোমালোকে ভিডিওটো শেষলৈকে চাই থাকিবা, শেষলৈকে চাই থাকিলে তোমালোকে কুৱেশ্যন এনসাৰ বিলাক বুজিব পাৰিবা। নহলে তোমালোকৰ ভিডিওটো যদি সম্পূৰ্ণ কৰি নোচোৱা তেতিয়া কি হ'ব, তোমালোকৰ ইম্পৰ্টেন্ট কুৱেশ্যন বিলাক ৰৈ যাব, আৰু যিবিলাক কম্পিটিটিভ এক্সামৰ বাবে অতি দৰকাৰী হয়। ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব কমেন্ট কৰা। গাখীৰক দৈলৈ পৰিৱৰ্তন কৰা বেক্টেৰিয়াটোৰ নাম হৈছে লেক্টোবেচিলাছ। কি হয়? লেক্টোবেচিলাছ। লেক্টোবেচিলাছ কোনটো অপচনত আছে? অপচন বিত আছে। গতিকে 7 নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব? অপচন বি হৈছে শুদ্ধ উত্তৰ। লেক্টোবেচিলাছ কনভাৰ্ট লেক্টোজ ইন মিল্ক ইনটু লেক্টিক এচিড which helps form curd. কি কৈছে? লেক্টোবেচিলাছ বেক্টেৰিয়াই গাখীৰত থকা লেক্টোজক লেক্টিক এচিডলৈ কি কৰে? পৰিৱৰ্তন কৰে, আৰু যিয়ে কি কৰে? দৈ গঠন হোৱাত সহায় কৰে। এইটো মনত ৰাখিবা। এতিয়া চোৱা নেক্সট কুৱেশ্যনটো দিয়া আছে যে which type of blood cell helps the body fight infection? কোন প্ৰকাৰৰ ৰক্ত কণিকাই দেহক কি কৰে বা শৰীৰক সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ সহায় কৰে? আমাৰ দেহত থকা তেজৰ কোনটো ৰক্ত কণিকা, কোন প্ৰকাৰ, আমাৰ তেজত বিভিন্ন ধৰণৰ কি আছে প্ৰকাৰ আছে, তাৰ কোনটো প্ৰকাৰৰ ৰক্ত কণিকাই আমি বেমাৰৰ বিৰুদ্ধে বা আমাৰ কিছুমান অসুখ হলে তাৰ বিৰুদ্ধে আমি যুঁজিবৰ বাবে আমাক কি ৰক্ত কণিকাই সাহস দিয়ে সেইটো সুধিছে, সহায় কৰে সুধিছে। চোৱা আমাৰ দেহত ৰক্ত কণিকা বিভিন্ন প্ৰকাৰৰ আছে, তাৰে এটা ৰক্ত কণিকাই কি কৰে আমাক আমাৰ দেহত যিবিলাক ৰোগ হয়, বেমাৰ হয়, তাৰ বিৰুদ্ধে আমাক যুঁজিবৰ বাবে কি কৰে? সহায় কৰে। সেই ৰক্ত কণিকাটোৰ নাম কি? এইটো আমি নিশ্চয় মনত ৰাখিব লাগিব, কাৰণ সেই ৰক্ত কণিকাটো কি হয় আমাৰ বাবে বহুত ইম্পৰ্টেন্ট হয়। প্ৰতিটো ৰক্ত কণিকাই ইম্পৰ্টেন্ট হয়, তেওঁ কি হয় সেই ৰক্ত কণিকাটো কি হ'ব আমাক বেমাৰৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে কি কৰে? সাহস দিয়ে। গতিকে এইটো আমি নিশ্চয় মনত ৰাখিব লাগিব। কি হ'ব? কমেন্ট কৰা, কমেন্ট কৰা। কোন প্ৰকাৰৰ ৰক্ত কণিকাই শৰীৰক সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ সহায় কৰে? ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব চোৱা। তোমালোকে নহলে কেনেকে জানিবা? যেতিয়া ব্লাড টেষ্ট কৰিবা, ব্লাড টেষ্ট কৰিলেতো প্ৰত্যেকটো প্ৰকাৰৰ মানে প্ৰত্যেকটো ৰক্ত কণিকাৰে কি থাকে? এটা এমাউন্ট দি দিব, মানে ক'ত কি হৈ আছে তোমাৰ ৰিপৰ্টটোত আহিব। তেতিয়া তোমালোকে জানিব লাগিব যে মোৰ অমুকটো কমি আছে, মানে মোৰ দেহত যদি কিবা এটা ৰোগে দেখা দিয়ে পতককে কি নহব? ভাল নহব, কাৰণ মোক ৰোগৰ বিৰুদ্ধে যুঁজিবৰ বাবে যিটোৱে সহায় কৰি আছে সেইটো মোৰ তাত কম আছে। সেইটো চাবৰ লাগিলে তোমালোকে জানিব লাগিব কোনটো সহায় কৰে। গতিকে ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব? হোৱাইট ব্লাড চেল, শ্বেত ৰক্ত কণিকাই কি কৰে? শৰীৰক সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ সহায় কৰে। হোৱাইট ব্লাড চেল হেল্প ডিফেন্ড দি বডি এগেইনষ্ট ডিজিজ কজিং মাইক্ৰ অৰ্গেনিজমছ। শ্বেত ৰক্ত কণিকাই কি কৰে? ৰোগ সৃষ্টিকাৰী অণুজীৱৰ বিৰুদ্ধে শৰীৰক সুৰক্ষা দিয়াত সহায় কৰে। গতিকে দেহত হোৱাইট ব্লাড চেলটো ঠিকে থকাটো অত্যন্ত প্ৰয়োজনীয় হয়। এতিয়া চোৱা নেক্সট কুৱেশ্যন কি দিয়া আছে? Which of the following is a non-renewable source of energy? তলৰ কোনটো অনৱীকৰণযোগ্য শক্তিৰ উৎস সুধিছে। অপচন এ দিছে সানলাইট, সূৰ্যৰ পোহৰ, অপচন বি দিছে উইণ্ড বতাহ, অপচন সি কি দিয়া আছে চোৱা। অপচন সি দিয়া আছে কয়লা, অপচন ডি দিয়া আছে ফ্লোয়িং ওয়াটার, প্রবাহিত পানী। ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব? অনৱীকৰণযোগ্য শক্তি, নন ৰিনিউৱেবল মানে কি হয়? যিবিলাক আমি ব্যৱহাৰ কৰি গৈ থাকিলে এসময়ত কি হ'ব?
শেষ হৈ যোৱাৰ সম্ভাৱনা আছে। এতিয়াৰ পৰা যদি আমি অত্যাধিক ৰূপে আমি ব্যৱহাৰ কৰি গৈ থাকো, সেই শক্তিসমূহ এটা সময়ত কি হৈ যাব, শেষ হৈ যোৱাৰ সম্ভাৱনা আছে। সেইবিলাকক কি বুলি কোৱা হয়, অনবীকৰণযোগ্য সম্পদ বুলি কোৱা হয় বা অনবীকৰণযোগ্য শক্তি বুলি কোৱা হয়। ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব চোৱা, সূৰ্যৰ পোহৰ অনবীকৰণ হ'ব জানো? নহয়, কাৰণ এইটো কি হৈছে, সৃষ্টি হৈ আছে। ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব, যিটো আমি এতিয়াৰ পৰা যদিহে আমি সংৰক্ষণ কৰি নাযাওঁ, একাধিক অত্যাধিকভাৱে ব্যৱহাৰ কৰি যাওঁ, এটা সময়ত কি হৈ যাব, শেষ হৈ যোৱাৰ সম্ভাৱনা আছে। ইয়াৰে কোনটো অপচন শুদ্ধ হ'ব, অপচন চি হৈছে শুদ্ধ উত্তৰ, কয়লা। কয়লা কি হয়, অনবীকৰণযোগ্য শক্তি হয়। কয়লা কি হয়, অনবীকৰণযোগ্য শক্তি। আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পালা। ভিডিঅ'টো চাই যদি ভাল লাগিছে তেন্তে লাইক কৰি দিবা আৰু কমেন্ট সেকশনত কমেন্ট কৰি জনাবা। লগতে ভিডিঅ'টো তোমালোকৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰি দিবা। ইয়াৰে সম্পূৰ্ণ ভিডিঅ'টোৰ লগতে পিডিএফটো আমাৰ এপত পাবা। এপটোৰ লিংক এই ভিডিঅ'টোৰ কমেন্ট সেকশন আৰু ডেছক্ৰিপশ্যনত দিয়া আছে। তাত গৈ ক্লিক কৰিলে তোমালোকৰ প্লে ষ্টৰৰ পৰা এপটো ডাউনলোড কৰি ল'ব পাৰিবা। আমাৰ এপত বিভিন্ন ধৰণৰ ক্লাছসমূহ চলি আছে। এডিআৰই 3.0 বাবে আমাৰ এপত ক্লাছসমূহ চলি আছে। তোমালোক যিসকলে ইচ্ছুক হয় এতিয়াই এনৰোল হৈ ল'ব পাৰা। এতিয়া চোৱা ইয়াৰ পিছৰ কুৱেশ্যনটো। ইয়াৰ পিছৰ কুৱেশ্যনটোত কি দিয়া আছে, 10 নম্বৰ কুৱেশ্যনটোত দিয়া আছে যে হুইচ এচিড ইজ নেচাৰেলি প্ৰেজেন্ট ইন লেমন জুইচ। নেমুৰ ৰসত প্ৰাকৃতিকভাৱে কোনটো এচিড থাকে সুধিছে। ইয়াতে অপচন এ দিছে এচেটিক এচিড, অপচন বি দিয়া আছে সাইট্ৰিক এচিড, অপচন চি দিয়া আছে হাইড্ৰক্লৰিক এচিড, অপচন ডি দিয়া আছে সালফিউৰিক এচিড। ইয়াৰে কোনটো অপচন শুদ্ধ হয় তোমালোকে নিজে চোৱা। ইয়াৰে যেটো অপচন শুদ্ধ হয় তোমালোকে কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবা। নেমুৰ ৰসত প্ৰাকৃতিকভাৱে কোনটো এচিড থাকে তোমালোকে নিশ্চয় জানা। ইয়াৰে কোনটো অপচন শুদ্ধ হয় তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনাবা।